সামগুৰি আমনিত পথ দুৰ্ঘটনা আহত বিদ্যালয়ৰ ৫জনকৈ ছাত্ৰ-ছাত্ৰী লৈ অহা টেম্পুখনে এখন ই-ৰিক্সাক খুন্দা মৰাৰ ফলতে সংঘটিত হয় এই দুৰ্ঘটনা। দুয়োখন বাহন ভুল দিশেৰে অহাৰ বাবে সংঘটিত হৈছে দুৰ্ঘটনাত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত ৩গৰাকীকৈ ছাত্ৰী। আঘাতপ্ৰাপ্তসকলক লগে লগে স্থানীয় লোকে হাস্পতাললৈ প্ৰেৰণ কৰে। এই দুৰ্ঘটনাত দুজন ছাত্ৰ সামান্যভাৱে আঘাতপ্ৰাপ্ত। দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছতে পলায়ন কৰে বাহন দুখনৰ চালকে। আমি কিছু দৃশ্য দেখুৱাইছোঁ আপোনালোকক আৰু পুনৰ পৰা জনাইছোঁ চামগুৰি আমনিত পথ দুৰ্ঘটনা আহত হৈছে বিদ্যালয়ৰ ৫জনকৈ ছাত্ৰ-ছাত্ৰী লৈ অহা টেম্পুখনে এখন ই-ৰিক্সাক খুন্দা মৰাৰ ফলতে সংঘটিত হয় এই দুৰ্ঘটনা। দুয়োখন বাহনে ভুল দিশেৰে অহাৰ বাবে সংঘটিত হয় দুৰ্ঘটনাত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত ৩গৰাকী ছাত্ৰী। আঘাতপ্ৰাপ্তসকলক লগে লগে স্থানীয় লোকে হাস্পতাললৈ প্ৰেৰণ কৰিছে আৰু দুৰ্ঘটনাত দুজন ছাত্ৰ সামান্যভাৱে আঘাতপ্ৰাপ্ত হৈছে। এই দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছতে পলায়ন কৰিছে বাহন দুখনৰ চালকে। টমটম আৰু অটো টেম্পু টেম্পু এই টেম্পুখন কি ল'ৰা-ছোৱালী আছিলে স্কুলৰ ল'ৰা-ছোৱালী আছিলে কিমান ল'ৰা-ছোৱালী আছিলে দুটা 10টামান আছিলে নেকি 10-12টামান আছিলে ন এই কি ৰং চাইডে আছিলে নেকি দুটাই ৰং চাইডতে আছিলে কেনেকৈ হ'ল এক্সিডেণ্টটো ৰং চাইডে অহাৰ কাৰণে মানে এজন মানে কাটি দিলে মাজতে কাটি দিলে এই আহি মানে লগাইয়ে দিলে মুখামুখি হৈ গ'ল মুখামুখি দুখ পাইছে নেকি ল'ৰা-ছোৱালীবিলাকে পাইছে ছোৱালীবিলাকে দুখ পাইছে